আৰে তুমি নমিতা বাইদেউ হয়নে? হয় ময়ে নমিতা। মই ঠিক ধৰিব পৰা নাই। তুমি একদম একে আছা। কাৰ ঘৰ এইটো? আমাৰেই হয়। তুমি ইয়াত থাকা? বাহ, এনেকুৱা সহজত যে। মইতো আগৰ পৰা এনেকৈয়ে থাকো। তাতে আৰু আজি আমাৰ এটা উৎসৱৰ দিন। তুমি কোননো মই ধৰিব পৰা নাই। মই অনু। তোমালোকৰ ঘৰত যে আমাৰ দেউতাই। জয়ৰাম কাৰ ছোৱালী অনু। ক'ত থাকা তোমালোকে? বজালিত। ইমান ডাঙৰ ঘৰ, অলপো মডাৰ্ণ হ'ব নিশিকিলা? হ'ব অনু। হেৰা, গাড়ীৰ পৰা নামি আহা। মোৰ হাজবেণ্ড কন্ট্ৰেক্ট কৰে। নমস্কাৰ। অকল সাজ পোছাকেৰে মানুহ আধুনিক হোৱা নাযায়, মনটো আধুনিক হ'ব লাগিব। আমাৰ গাঁৱৰে নমিতা বাইদেউ, গাঁওবুঢ়াৰ বৰদেউতাৰ ছোৱালী। একদমেই আপ টু ডেট নহ'ল। আহক ভিতৰত। নাই নালাগে নেকি? নোকোৱা কিয়? জাষ্ট আমি লাঞ্চ কৰি আহিছোঁ। আমি আহো নেকি? এওঁৰ কামৰ অন্তই নাই নমিতা বাইদেউ। এদিন আহিবাচোন আমাৰ ঘৰলৈ। আহো, এদিন আহিব আমাৰ ঘৰলৈ। ব'লা। বাই। অকল সাজ পোছাকযোৰ সলনি কৰিয়ে মানুহ আধুনিক হোৱা নাযায়, সেই কথা হয়তো অনুই বুজিয়ে পোৱা নাই। জয়কাই গামোচাৰ কামিজ পিন্ধিছিল যদিও তেওঁৰ আছিল এটা আধুনিক মন। সেয়ে হয়তো অনু অশিক্ষিত কৰি তুলিব পাৰিলে, কিন্তু অনুই আচল শিক্ষা পালে জানো?